হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মই অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছে মই বাহিৰলৈ ওলাই আহিছোঁ। ৰুমটোত কিমান সোমাই থাকি বৰো লাগে। সেয়া কাপোৰ কেইটামানো আছিলে, একেবাৰে লগতে লৈও যাওঁ আৰু বাহিৰখনো আপোনালোকক অকণমান দেখাই যাওঁ। সেয়া কাপোৰ লৈ হৈ গ'লে এতিয়া ৰুমলৈ আহি আছোঁ। ৰুমতো বহুতখিনি কাম পৰি আছে, বাচনে ঘৰো সাৰিবলৈ আছে। সেয়া কাপোৰখিনি জাপিব ধৰিছোঁ। এতিয়া কাপোৰকেইটা আজি নতুন এটা ট্ৰিক শিকিলোঁ, আপোনালোকক দেখাম, চাব হা, কেনেকৈ টাৱাল ফ'ল্ড কৰি ৰাখিব পাৰে। কম সময়তে কম জেগাও লাগে। সেয়া মই টাৱালখন ধুনীয়াকৈ ফ'ল্ড কৰি লৈছোঁ, বিচনাত মেলিলোঁ। এতিয়া হৈ গ'লে টাৱাল আপোনালোকেও এনেকৈ ফ'ল্ড কৰি চাব পাৰে। কাপোৰকেইটা জপাৰ পিছত মই বোলো অকণমান এক্সাৰচাইজেই কৰি লওঁ, বোলো পেটটোও বহুত ওলাইছে। সেয়া অকণমান এক্সাৰচাইজ কৰি লৈছোঁ। মানুহজনেও বৰ জোকাই থাকে পেটলি হৈছোঁ বুলি, সেইকাৰণে অকণমান বোলো পেটটো কমা হয়। এয়া এতিয়া ফ্ৰেছ হৈ আহিলোঁ। ফ্ৰেছ হৈ আহি মুখত অকণমান ক্ৰীম সানি লৈছোঁ, মইশ্চাৰাইজাৰ, আৰু এতিয়া লগাম আইলাইনাৰ, কাৰণ অকণমান ধুনীয়া হৈ থাকক। মানুহজনো আহিবলৈ সময় হৈছে, অকণমান আহি পিনি দেখিলে মনটো ভাল লাগিব। এয়া আইলাইনাৰ লগাই থাকোঁতেনে বহুত সময় হয়, মিলাবলৈ দিগদাৰ হৈ পৰে। সেয়া চাব এতিয়া কোনটো চকুত বেছি হৈছে, কোনটো চকুত কম হৈছে, আপোনালোকে কমেণ্ট কৰিবচোন। এয়া এতিয়া মই লগাইছোঁ চুইচ বিউটিৰ লিপষ্টিক নিউড কালাৰৰ, কাৰণ নিউড কালাৰটো ওঠৰত মিলি থাকিলে কোনেও গমো নাপায়, ধৰিব নোৱাৰে। এতিয়া মূৰটো বেয়া হৈ আছিলে, অকণমান ফনিয়াই লৈছোঁ। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। বাই।